সেই সময়ৰ একেবাৰে এটি দৰিদ্ৰ পৰিয়াল দামোদৰ দুখৰ অন্ন বস্ত্ৰ বাসস্থানে দামোদৰ ৰূপৰ জীৱনলৈ প্ৰত্যাহ্বান নমাই আনিছে। তথাপিতো হতাশাগ্ৰস্ত নহয়, ক্ৰোধান্বিত নহয়, অস্থিৰ নহয়, ৰোমাঞ্চিত হৈ জীৱন অতিবাহিত কৰিছে। এদিন পত্নীয়ে তেওঁক সুধিছে, এই সংসাৰত আমাতকৈ দৰিদ্ৰ লোক কোনো নাই। অন্ন বস্ত্ৰ বাসস্থানে আমাক পংগু কৰি পেলাইছে, তোমাৰ যেন দৰিদ্ৰতা দূৰ অকণো ধৈৰ্য। তেওঁৰ পত্নীক কৈছে, সেইটোৱে তুমি সাংসাৰিক ভোগৰ কথা কৈছা, মই পৰম ভোগ লাভ কৰিছোঁ, যিটো দেৱতাৰ উদ্যোগ লাভ। পত্নীগৰাকী সংশয় হৈছে আৰু স্বামীক কৈছে, সেই স্বামী, মোৰ সন্মুখতে তুমি আজি 6 দিন অন্ন গ্ৰহণ কৰা নাই, 6ষ্ঠ দিন পাৰ হৈ গৈছে, তোমাৰ সন্মুখত থকা কেঁচুৱাকেইটাও অন্ন গ্ৰহণ কৰিবলৈ পাৰে। অথচ তুমি কি এনে সম্পদ পালা যিটো দেৱতাৰ উদ্যোগ লাভ। অতি সন্তুষ্টি প্ৰকাশ কৰি দামোদৰ ৰূপৰ পত্নীক কৈছে, সেইটোৱে মই দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ পৰম বন্ধু, শৈশৱৰ বন্ধু। আমি একেলগে ঋষি গৃহত শিক্ষা গ্ৰহণ কৰিছোঁ। মই শিশুকাল কৃষ্ণৰ সৈতে কটাইছোঁ, মই কৈশোৰকাল কৃষ্ণৰ সৈতে কটাইছোঁ, মই যুৱাকালৰ একাংশ কৃষ্ণৰ সৈতে কটাইছোঁ। সেই স্মৃতিয়ে মোক আজিও জীয়াই থকাৰ প্ৰেৰণা দিয়ে, আজিও মোক সাহস দিয়ে। সেয়ে মোৰ কাৰণে পৰম সম্পদ। স্বামীৰ এনে কথোপকথন শুনি পত্নীগৰাকীয়ে নিজৰ স্বামীক ক'লে, সেই স্বামী, যদিহে দ্বাৰকা ৰজা ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু, তুমি দ্বাৰকালৈ যাত্ৰা কৰা, নিশ্চয় কৃষ্ণই আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰিব। তুমি কৃষ্ণৰ আগত সমস্ত কথা ভাঙি পাতি ক'বা, কৃষ্ণই আমাৰ অচল অৱস্থা নিৰ্মূল কৰিব। এয়া দামোদৰ ৰূপৰ পত্নীয়ে দিয়া সেইটো উপদেশ। দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, আমি অতি দৰিদ্ৰ ব্ৰাহ্মণ, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি, অন্ন বস্ত্ৰ ভুঞ্জি যাত, অন্ন বস্ত্ৰ ভুঞ্জি যাত,
স্বামীক কৈছে বিপ্ৰদামোদৰ আখ্যানখন আমাৰ মানুহৰ জীৱনৰ সাংসাৰিক এখন আখ্যান প্ৰকৃতি পুৰুষ হৈমাই কমতি দেৱেহে সিজিব কৃষ্ণ ভকত পত্নীগৰাকীৰ সন্মুখত ঘৰখন চলোৱাৰ বাৰ্তা হ'ব কিন্তু স্বামীও সন্তুষ্ট হৈ থাকিবলৈ স্বামীক তেওঁ কৈছে কি স্বামী যদি জগতৰ ঈশ্বৰ ভগৱান শ্ৰীকৃষ্ণ তোমাৰ পৰম বন্ধু তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা তেওঁ বিপ্ৰদামোদৰে কৃষ্ণৰ ওচৰলৈ যাব সমস্যাই দেখা দিব সুদা হাতখন লৈ কেনেকৈ যাব আমাৰ অসমীয়া সংস্কৃতিত এটা নিয়ম আছে আমি আত্মীয় কুটুম্বৰ গৃহলৈ গ'লে কেতিয়াও সুদা হাতখন লৈ যাব নোৱাৰোঁ তেতিয়া তেওঁ নিজৰ পত্নীক কৈছে আৰু এটা কথা আপোনালোকে জানে বিপ্ৰদামোদৰ যদি প্ৰকৃত যে ভগৱান শ্ৰীকৃষ্ণৰ পৰম বন্ধু পত্নীৰ সিটোপ দেখিলে তেওঁ কিয় লৈ থাকিব লাগে আমি ভাবি লওঁ ব্ৰহ্মা আদি কৰি জীৱজাত ৰাম 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 মায়া সত্য মাজে আছে মাধৱপুৰুষে ইমান সুন্দৰভাৱে কৈছে ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ দেৱতাসকলো মায়াত আবদ্ধ হৈ আছে বিপ্ৰদামোদৰ মায়াৰ আকৌ সাংসাৰিক মায়া আছে দ্বাৰকালৈ যাওঁতে কেইবাটা দিন চেক লাগিব সেই দিনকেইটা সংসাৰখন কোনে চাব কেনেকৈ যাব তেওঁ ইমান দৰিদ্ৰতাৰ ব্যক্তিজন কিন্তু তথাপিতো পত্নীৰ সিটোপ দেখি তুমি যাব পত্নীক ক'লে সুদা হাতখন দ্বাৰকালৈ কেনেকৈ বামনীৰ বাক্য শুনি বিপ্ৰদই বুলিলা বাণী বামনীৰ বাক্য শুনি বিপ্ৰদই বুলিলা বাণী মতে চলি বহুতা হাতে মতে চলি বহুতা খুঁজি মাকি দিলে তাকে লৈ দামোদৰ অতি ৰংগ মনে দ্বাৰকান গৰে চলি স্বামী বচন শিৰোগত কৰি বিপ্ৰদামোদৰ পত্নী আপোনালোকে জানে সেই চুবুৰীটোতে ভিক্ষাবৃত্তি গ্ৰহণ কৰি চাউল চিৰাকেইটা আনি দিলে অকল তাতেই সীমাবদ্ধ হৈ থকা নাই স্বামীয়ে বহু আকাংক্ষা লৈ মহাপ্ৰভুৰ শৰণত পঢ়িবলৈ যাব এই দিনকেইটা দ্বাৰকালৈ যেতিয়া স্বামী যাব বাট লাখতি যিকেইটাৰ প্ৰয়োজন হয় পত্নীগৰাকী ধৰ্মপত্নীগৰাকী অতি সযতনেৰে সংগ্ৰহ কৰি দিছে আমাৰ আইসকলে নিজৰ স্বামীজন কৰ্মসূত্ৰে কোনোবা স্থানলৈ যাওঁতে যিকেইটা যাৱতীয় আহিলাৰ সামগ্ৰী তেওঁ সুন্দৰভাৱে আগবঢ়াই দিয়ে সেইকেইটা ব্যৱস্থা কৰি দিছে গুৰুজনাই কৈছে বোলে কালিৰ টোপুলি আনি দিলা বান্ধি বামুণীয়ে দিলে লৈ দামোদৰ অতি ৰংগ মনে দ্বাৰকান গৰে চলি বিপ্ৰদামোদৰ দ্বাৰকালৈ যাত্ৰা কৰিলে উদ্দেশ্য হ'ল দুটা প্ৰথম উদ্দেশ্য জগতৰ ঈশ্বৰক নয়ন ধৰি চাবলৈ এজন ভকতে যদি ভগৱন্তৰ দৰ্শন পাই জীৱনত আৰু একো নালাগে তাতোতকৈ তেওঁ সৌভাগ্য কৃষ্ণৰ লগত বাৰ্তালাপ কৰিব কথা পাতিব কোনোবা এজন বৈষ্ণৱে যদি ভগৱন্তৰ লগত কথা পাতিবলৈ পায় তাতকৈ জানো সুখৰ বাৰ্তা আছে কিন্তু বিপ্ৰদামোদৰ আৰু ভাগ্য কৃষ্ণক তেওঁ স্পৰ্শ কৰিব আৰু যদি তেওঁ কৃষ্ণক স্পৰ্শ কৰিবলৈ সুবিধা পায় তেওঁ যদি কৃষ্ণক চুই চাবলৈ সুবিধা পায় ভক্তিৰ চুম্বন দিব আৰু ভক্তিত গদগদ হৈ দামোদৰ বিপ্ৰদামলৈ যাত্ৰা কৰিলে উদ্দেশ্য প্ৰথম দ্বিতীয় উদ্দেশ্য হ'ল সাংসাৰিক দায়িত্ব আছে পত্নীয়ে অন্ন বস্ত্ৰ বাসস্থানৰ কথা বাৰে বাৰে কৈছে মানুহক অন্ন লাগিব জীয়াই থাকিবৰ কাৰণে এটি কুটি লাগিব বাসস্থান লাগিব থাকিবৰ কাৰণে এখন দেহা আৱৰণ ধৰি ৰাখিবৰ বাবে বস্ত্ৰ লাগিব অন্ন বস্ত্ৰ বাসস্থানে তেওঁলোকৰ জীৱনলৈ মহা প্ৰত্যাহ্বান নমাই দিছে এইখিনি কথাও দ্বাৰকাপতিৰ আগত তেওঁ অতি সুন্দৰভাৱে ব্যক্ত কৰিলে
বিপ্রজাই দ্বার কান গরে বিপ্রজাই দ্বার কান গরে আপোনালোকে জানে ৰজা মহাৰজাবিলাক চিপাহী চন্তৰ আদি বেষ্টনীৰ মাজত থাকে। এই বৃদ্ধ ব্ৰাহ্মণজনক দ্বাৰকাত ৰজা থকা ঠাইত কোনো এটা আছে নকৰোঁ, তুমিনো ক'ৰ পৰা আহিছে তাকো নকৰোঁ। কিন্তু সমস্যাত পৰিলে বৃদ্ধ ব্ৰাহ্মণজন, কোনফালে গ'লে জগতৰ ঈশ্বৰ পাব ৱাদি নাইকিয়া হয়। দ্বাৰকাবাসীয়ে তেওঁক গুৰুত্বই দিয়া নাই, কাৰণ দ্বাৰকাত ইমান দৰিদ্ৰ লোক তেতিয়ালৈকে আৱিষ্কাৰেই কৰা নাই। এনে দৰিদ্ৰ লোক দ্বাৰকাবাসীয়ে কোনোদিন দেখাই নাই। কিন্তু অন্তৰ্যামী হৰি পাছে সকলো জানে, বান্ধৱ আহিছে বুলি আগুৱাই আহিলা। কিন্তু আপোনালোকে জানেই মহাপ্ৰভুৱে সেই বিষয়ে জানিলে আৰু প্ৰভু নিজে ক'লে, যাই বিপ্ৰ দ্বাৰকা কচলি পাইলা বিপ্ৰ দ্বাৰকা নগৰী, পাইলা বিপ্ৰ দ্বাৰকা নগৰী। আমাৰ এই নামাচাৰ্য নদী যেনিবা বিপ্ৰদামত আহি দ্বাৰকা পালে। ভগৱানে কি কৰিলে? কৃষ্ণে যে নকৰিলে শৈশৱৰ সকামূল বিপ্ৰদামোদ, শৈশৱৰ সকামূল বিপ্ৰদামোদ। প্ৰভুৱে কি কৰিলে? পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল বহিবা কলা গীতাংগ স্বৰ্ণমাখন লীলা। যিজন জগতৰ ঈশ্বৰ, যিজনে সময়ক নিয়ন্ত্ৰণ কৰিব পাৰে, আমি বৰষুণ দিব বুলি বুকু ধিপিং ধিপিং কৰি আছে, অৱস্থাটো কি হ'ব? সেইজন ঈশ্বৰে সূৰ্য দেৱতাক বৰুণ দেৱতাক ক'ব পাৰে, খবৰদাৰ তুমি আজি বৰষুণ দিব নোৱাৰা, আৰু সূৰ্য তুমি অস্তও যাব নোৱাৰা। কিন্তু ঈশ্বৰে ইমান নিষ্ঠুৰ সিদ্ধান্ত নলয়, দিন ৰাতি হাকাকাৰ হ'বই লাগিব, দিন ৰাতি হ'বই লাগিব, নহ'লে আমাৰ দৰে জীৱবিলাকৰ মৃত্যু নহয়, আমাৰ দৰে জীৱবিলাক তিষ্ঠি থাকিব নোৱাৰিব। কিন্তু ইমান ক্ষমতা থকাৰ পাছতো সেইজন ঈশ্বৰে কি কৰিলে আপোনালোকে জানে? সোণৰ সিংহাসন ত্যাগ কৰি এই বৃদ্ধ ব্ৰাহ্মণজনৰ মলিয়ন ভৰিখন ধুৱাই দিবলৈ কুণ্ঠাবোধ নকৰিলে। অৰ্থাৎ অতিথি দেৱাই হ'ব, তোমাৰ ক্ষমতা থাকিব পাৰে, ধন দৌলত ঐশ্বৰ্য বিভূতি থাকিব পাৰে, যদি মানুহক মানুহ জ্ঞান নকৰা তোমাৰ সমস্ত জীৱন বৃথা হ'ব। ঈশ্বৰ সৰ্বশক্তিমান, সেই সৰ্বশক্তিমান মহাপুৰুষজনে বৃদ্ধ ব্ৰাহ্মণজনক ভৰি ধুৱাই দিবলৈ কুণ্ঠাবোধ কৰা নাই, পজ্জল হিৰত বুলি ঘৃণা কৰা নাই। আৰু আপোনালোকে জানে, পাৱ ধুৱাই কৃষ্ণদেৱে পদ জল বহিবা কলা গীতাংগ স্বৰ্ণমাখন লীলা। কাহানি সোণ দেখি নোপোৱা ব্যক্তিজন, সময়মতে পেটটো ভৰাই অন্নমুঠি গ্ৰহণ কৰিবলৈ নোপোৱা ব্যক্তিজন, সেই ব্যক্তিজনে আপোনালোকে জানে সোণৰ আসনত সিদিনা বহিবলৈ পালে। তেওঁ আচৰিত দেখিলে, সপোন দেখাৰ দৰে দেখিছে, মই মানুহটো স্বাভাৱিক হৈ আছোঁ, মই ভগৱানৰ ঘৰলৈ আহিছোঁ, ইমান মৰম কৰিব পাৰেনে? সংসাৰত দেখোন মোক মানুহেই ইমান মৰম নকৰে, কাৰণ খুজি মাগি খোৱা এজন সাধাৰণ ব্ৰাহ্মণ মানুহে তেওঁ সদায় তুচ্ছ তাচ্ছিল্য কৰে। কিন্তু আজি ভগৱানৰ ঘৰলৈ আহিছোঁ, ইমান আতিথ্য কৰিছে, তেওঁ সপোন দেখাৰ দৰে দেখিছে। হে কৃষ্ণ, তুমি সমবন্ধ মোৰ হৈব আউৰ, কৃষ্ণ সমবন্ধ মোৰ হৈব আউৰ।
শ্ৰীকৃষ্ণৰ সান্নিধ্য পাই বিপ্ৰদামোদৰ পৰম আহ্লাদিত হ'ল। ভগৱান শ্ৰীকৃষ্ণই বিপ্ৰদামোদৰ লগত বিভিন্ন কথা আলোচনা কৰিলে। তোমাৰ সখা মনত আছেনে? গুৰুগৃহত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ, গুৰু পত্নী আমাক আদেশ দিছিল, আমি খৰি ৰুইবলৈ অটব্য অৰণ্যত সোমাইছিলোঁ, বতাহ ধুমুহা মাৰিছিল, বৰষুণ দিছিল, শিলাবৃষ্টি হৈছিল, ব্ৰজপাত পৰিছিল, গুৰু পত্নীয়ে দুপৰ ৰাতি আমাক নাহৰ বাতিলৈ আগবঢ়াই আনিছিল। এই কথাখিনি আলোচনা কৰিলে, কিন্তু ঈশ্বৰে অতি তাৎপৰ্যপূৰ্ণভাৱে অতি কৌশলগতভাৱে বিপ্ৰদামোদৰ গাহস্থ সংসাৰৰ কথা আলোচনা কৰাৰ পৰা আঁতৰি থাকিল। কিন্তু ভগৱানে বাৰে বাৰে জানেই তেওঁ কি উদ্দেশ্য লৈ আহিছে। অন্তৰ্যামী হৰি পাছে সকলো জানে, আপুনি তথাপি প্ৰভুৱে পৰীক্ষা কৰি চাই তেওঁক সুধিছে, তুমি মোলৈ কি আনিছা বান্ধি? দামোদৰ বিপ্ৰই কৈছে, মই তোমালৈ একো আনিব নোৱাৰিলোঁ সখা, তুমি মোক দায় দুখ নধৰিবা। অতিকে কৃষ্ণৰ চৰণত আত্মনিবেদন কৰা সত্যবাদী ভকতজনে কৃষ্ণৰ ওচৰত দ্বাৰকাত পাই মিথ্যাৰ আশ্ৰয় দিছে। প্ৰভুৱে সুধিছে, তুমি মোলৈ কি আনিছা? তেওঁ কৈছে, মই একো অনা নাই। আমি কি ভাবি ল'ম? আমি ভাবিম তেওঁ সেই জুলুঙাহত লেতেৰা মোনাখনত পত্নীগৰাকীয়ে আৰ ঘৰে তাৰ ঘৰে ভিক্ষাবৃত্তি গ্ৰহণ কৰি আনি দিয়া চাউল চিৰাকেইটা ভগৱানৰ গৃহত সোণৰ আট্টালিকাত সোণৰ পাত্ৰত কোন সাহসেৰে তেওঁ সেই কৰ্মটো কৰে? চাউলকেইটা উলিয়াই দিয়ে। মায়াত আকৰ দামোদৰ বিপ্ৰ মাধৱপুৰুষে সেইকাৰণে বাৰে বাৰে কৈছে, ব্ৰহ্মা আদি কৰি জীৱদত্ত সমস্ত জীৱ মায়াত আছে, বিপ্ৰদামোদৰ হৃদয়ত মায়া আছে। সেইকাৰণে তেওঁ লজ্জাবোধ কৰিছে যে প্ৰভুৰ ওচৰত মই চাউল চিৰাকেইটা কেনেকৈ উলিয়াই দিম? অন্তৰ্যামী হৰি পাছে সকলো বিপ্ৰৰ চাউল চিৰা আজুৰিয়া নীলা, আজুৰিয়া নিয়া কৃষ্ণে তাকলৈ খাইলে, ৰুক্মিণী দেৱীয়ে আহি হাতত আপোনালোকে জানে, কিন্তু মহাপ্ৰভুৱে সেই চাউল চিৰা আনি আজৰি আনি খালে আৰু ৰুক্মিণী দেৱীয়ে সেই হাতত ধৰি বাধা দিলে, খুব স্বামী তুমি আৰু গ্ৰহণ নকৰিবা। প্ৰভুৱে সেই মুহূৰ্ততে বিশ্বকৰ্মাক নিৰ্দেশ দিলে, মোৰ পৰম ভক্ত সখা বিপ্ৰদামোদৰ, তুমি এতিয়াই বিপ্ৰদামোদৰ সমস্ত কৰ্ম কৰি দিয়া, তেখেতৰ গৃহ তথা চহৰখন সুন্দৰভাৱে নিৰ্মাণ কৰা। কিন্তু মায়া তাকৰ দামোদৰ বিপ্ৰই সাংসাৰিক মায়া আছে, বিপ্ৰদামোদৰে কিন্তু বুজি পোৱা নাই ঈশ্বৰে কি কৰিলে। তেওঁ ভাবিছে, দেহিও অতি হেঁপাহত পাল মোৰ পৰম বন্ধু কৃষ্ণই মোৰ চাউল চিৰা খাইটা খাওঁতে লক্ষ্মীহঁত ৰুক্মিণীয়ে বৰ অসন্তোষ পাইছে। সেইকাৰণে নিশ্চয় তেওঁ বাধা দিছে, বাৰণ কৰিছে, স্বামী তুমি আৰু গ্ৰহণ নকৰিব। তেতিয়া তেওঁ নিজৰ পত্নীলৈ চিৰকৈ মনত পৰি গ'ল। বান্দৰী হ'লে তেওঁতো এগৰাকী সুন্দৰী ঘৰত আছে। তেওঁকো এটা দায়িত্ব দিছে যে স্বামী, সাংসাৰিক জ্বালা যন্ত্ৰণাই আমাক পংগু কৰি পেলাইছে, যদি কৃষ্ণ তোমাৰ পৰম বন্ধু, তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা। আমাৰ প্ৰতিগৰাকী সতী ৰমণীয়ে নিজৰ স্বামীক সৎ উপদেশ দিয়ে যে স্বামী এই কৰ্ম কৰিবাচোন, স্বামী এই কৰ্ম কৰিবাচোন। আৰু প্ৰকৃতিপুৰ দুয়োজনে যেতিয়া সৎ চিন্তা কৰি ঘৰখন আগবঢ়াই লৈ যায়, সেয়া হ'ল অতি মন্দিৰময় ঘৰ। এই আখ্যানে আমাক এই কাহিনী বাৰে বাৰে কৈছে। আমাৰ ঐশ্বৰ্য বিভূতি থাকিব পাৰে, ক্ষমতা থাকিব পাৰে, মানুহক যদি মানুহ জ্ঞান নকৰে, সেই ক্ষমতা বালি ঘৰ ভাঙি যাবলৈ মানুহৰ বেছি দিন নালাগে। শ্ৰীকৃষ্ণ ৰজা হৈও দামোদৰ বিপ্ৰক সেৱা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আমাৰ দৰে অল্পমতী মানুহ আমি নিজেই, মই নিজৰ কথা ভাবোঁ কেতিয়াবা, অকণমান টকা দহটা হ'লেই যে মানুহ এজন নামাতিল। আমাৰ কি হয়, দম্ভ দৃশ্য লোভ মোহে আমাক পংগু কৰি পেলাই মেৰিয়াই মেৰিয়াই মনদুখে বিপ্ৰদেৱে মহাপ্ৰভুৰ চৰণৰ পৰা বিলাই গ'লে। সেইটোৱে মোৰ সমস্ত অপৰাধ তুমি ক্ষমা কৰা, মই তোমাৰ ওচৰত দুখ কৰিলোঁ। ভকত হৈ যদি তোমাৰ ওচৰতে মই ভক্তি বিচাৰি আহিলোহেঁতেন, তুমি মোক কিবা দৃষ্টি দিলাহেঁতেন, কিন্তু মই তোমাৰ ওচৰতে ভোগ বিচাৰি আহিলোঁ, মোৰ সমস্ত অপৰাধ ক্ষমা কৰা। এদিন কৃষ্ণৰ ওচৰৰ পৰা বিলাই গ'ল। মন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগত ঈশ্বৰে মোক একোটি দিলা। ইমান এইটো জীৱন কৃষ্ণ কৃষ্ণ কৰি কৃষ্ণতে অৰ্পণ কৰিলে নিজৰ মন প্ৰাণ। সংকটকালত কৃষ্ণই একো নিদিলে, তথাপিতো কৃষ্ণক তেওঁ কৃষ্ণকে স্মৰণ কৰিছে। আমাৰ দৰে ব্যক্তিয়ে কোনোবা এজনে আমি কিবা এটা বিচাৰিলে যদি সময়ত সহায় নকৰে, সেইজন ব্যক্তিক আমি অল্পমতী মনুষ্যই ভাল বুলি শলাগ ল'ব নোৱাৰোঁ। কিন্তু কৃষ্ণকতো ইমান দিনে অকল কৃষ্ণকে আপোন বুলি ভাবিলে, বুকুৰ হিয়া বুলি ভাবিলে, কৃষ্ণইতো তেওঁক একো নিদিলে। তথাপিতো কৃষ্ণ নাম মুখতলে দিলে, তথাপিতো কৃষ্ণ নাম মুখতলে দিলে। কোন দুখে বিপ্ৰদেৱে গৃহে চলি গৈলা, জগত ঈশ্বৰে মোক একোটি দিলা।
দেখিলন্ত গৃহভূমি নুহে আপোনাৰ সংকটে পৰিলো বুলি প্ৰভুক মাতিল আমাক লাগিয়া প্ৰভু কিনো কৰালে বিপদ মানুহৰ একেলগে আহে বিপদ যেন লগ নেৰাই এখন দামোদৰ দুখে নিজৰ ঘৰলৈ আহিলে সঠিক পথৰ সন্ধান পাহৰি কোনোবা এখন চহৰত ওলাব তথাপিতো কৃষ্ণৰ চৰণৰ পৰা তেওঁ ভকতি ত্যাগ কৰা নাই অচলা অৱস্থা কৃষ্ণৰ চৰণতে নিজক অৰ্পণ কৰিছে বিপ্ৰ দামোদৰ আখ্যানে আমাক বাৰে বাৰে কৈছে তোমাৰ মূৰৰ পৰা বহু ধুমুহা পাৰ হৈ যাব তুমি ধৈৰ্য নেহেৰুৱাবা আৰু ঈশ্বৰৰ চৰণৰ পৰা বিচলিত নহ'ব আকৌ সেইজন ঈশ্বৰকে আপোনালোকে জানে সমস্ত দুখ ক্ষমা বিচাৰি প্ৰভুক প্ৰাৰ্থনা জনাইছে কি প্ৰভু মোৰ সমস্ত অপৰাধ ক্ষমা কৰি তুমি সঠিক পথৰ সন্ধান দিয়া আপোনালোকে জানে বিপ্ৰ দামোদৰক আচৰিত কৰি তেওঁ কুচিত চেহেৰাৰ পত্নীগৰাকী সুৰক্ষী যুৱতীলৈ ৰূপান্তৰিত হৈছে আৰু সহস্ৰ দাস দাসীক লগত লৈ নিজৰ স্বামীৰ আগত ধৰা দি কৈছে দাসীৰ হিতে আহে বিপ্ৰৰ চোৱা স্বামী কৃষ্ণই দিলে অচৈৰ্য বিভূতি নেৰিবা নেৰিবা স্বামী কৃষ্ণ ভকতি